কমেণ্ট এটা কেনেকৈ ডিলিট কৰিম এটা ভিডিঅ'ত যদি কোনোবাই আপোনাক বেয়া কমেণ্ট কৰে ছাপ'জ এইটো এটা প্ৰফাইল মোৰে প্ৰফাইল কেনেকৈ মই ডিলিট কৰিম আপোনাক মই দেখাইছোঁ আৰু আজি মই শিকাম মানে আমাৰ এই ফোনটি তুমি ক'ৰ পৰা আহিছা খবৰ হয় আৰু তুমি কিমান দিনৰ পৰা কাম কৰিছা ফেচবুকত আৰু তুমিতো কণ্টেণ্ট মেছেজটো পাইছা তুমি না তা আজি তোমাক মই কি শিকাম এটা কোনোবাই যদি তোমাক যদি বেয়া কমেণ্ট কৰে বা বেয়া গালি দিছে ধৰি লওক তুমি ৰিপৰ্টো কৰিব পাৰা তুমি তাক কমেণ্টো তাৰ কমেণ্টটো তুমি ডিলিট কৰিব পাৰা বা হাইডো কৰিব পাৰা ঠিক আছে গতিকে আপোনালোকে চাওক যিসকলে ফেচবুকত নতুনকৈ আহিছে ছাপ'জ আপোনাক কোনোবাই বেয়াকৈ গালি দিছে আপুনি তাক ৰিপৰ্টো কৰিব পাৰে সেই কমেণ্টটো আপুনি ডিলিটো কৰিব পাৰে বা আপুনি হাইডো কৰিব পাৰে কেনেকৈ হাইড কৰিব লাগে মই আপোনাক ভালদৰে আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনাক মই দেখাই দিছোঁ ঠিক আছে এতিয়া মই চাওক এইটো যে মই ওলাইছোঁ যে আপোনাক মই বেক কৰিম ঠিক আছে এতিয়া মোৰ প্ৰফাইলতে মই দেখাই দিম এইটো মোৰ প্ৰফাইল ঠিক আছে অপূৰ্ব নাথ এতিয়া মই কোনোবা বেয়া কমেণ্ট এক্সাম্পল দিম মই এক্সাম্পল দিছোঁ ধৰি লওক এইখন ফটো মই গুড মৰ্ণিং ফটো পষ্ট কৰিছোঁ ধৰি লওক ইয়াত কমেণ্ট বক্সত মই যাম কমেণ্ট বক্সত গ'লোঁ মই ধৰি লওক এক্সাম্পল দিছোঁ ধৰি লওক এই মানুহজনে ধৰি লওক মহাবীৰ যিয়ে নহওক এই মানুহজন মোক গুড মৰ্ণিং কিন্তু ধৰি লওক মোক কোনোবা বেয়া কমেণ্ট কৰিছে ইয়াতে এই বেয়া কমেণ্ট যে মোক যে মানুহজন কৰিছে এই মানুহজনৰ এই কমেণ্টটো মই ডিলিট কৰিম বা হাইড কৰি ৰাখিম কেনেকৈ কৰিম এই কমেণ্টত মই 2 ছেকেণ্ড টিপি ধৰিম এনেকৈ 2 ছেকেণ্ড চাওক টিপি ধৰোঁ না অল্প কয় ছেকেণ্ড 1-2 ছেকেণ্ড টিপি ধৰিম এই যে চাৰ্ট ওলাল এনেকুৱা এই চাৰ্ট কৰি তেতিয়াহ'লে এইটো মই যদি ডিলিট কৰোঁ এনেকৈ চাওক ডিলিট কৰিলে এইটো ডিলিট কৰিলে গ'ল বুজি পালে এইটো গতিকে মই ডিলিট নকৰোঁ যিটো মোক ভাল কমেণ্ট কৰিছে কিন্তু বেয়া কমেণ্ট কৰিলে আপুনি এই ডিলিটটো কৰিব এইটো ক্লিক কৰিলে এই কমেণ্টটো নাইকিয়া হৈ গ'ল তো বুজি পালা এনেকৈ তুমি কৰিবা আৰু তোমাক যদি কোনো যদি ডিষ্টাৰ্ব দিয়ে চাবাত বহুতে কয় নহয় যে দাদা মোক বহুত মানুহে বেয়া মেছেজ পঠায় বেয়া পিকচাৰ পঠায় বেয়া ভিডিঅ' পঠায় ভিডিঅ' কলিং কৰি আপোনাক ডিষ্টাৰ্ব দিয়ে অডিঅ' কল কৰি আপোনাক ডিষ্টাৰ্ব দিয়ে তা আপুনি এইবিলাকৰ পৰা কেনেকৈ বাচিব কি কৰিব লাগিব এইটো বস্তু ভালদৰে আপোনাক মই দেখাই দিছোঁ চাওক এতিয়া মই আপোনাক দেখাই দিছোঁ দেখাইছোঁ এইটো মোৰ পৰিয়াল কোনোবাই আপোনাক ধৰি লওক এইটো ভণ্টিৰ হয় না ধৰি লওক এইটো ভণ্টিৰ চেনেল এক্সাম্পল দিছোঁ এই ইয়াত মেছেজ বক্সত যাবা কোনোবাই আপোনাক ডিষ্টাৰ্ব দিয়ে ছাপ'জ এইজনে এনে এক্সাম্পল দিছোঁ মই ইয়াত যাবা কমেণ্ট তাৰ মেছেজত যাবা গৈ কিনে এই নামটোত ক্লিক কৰিবা ডিষ্টাৰ্ব কোনে দিয়ে এই ক্লিক কৰিবা নামটো এনেকৈ চাৰ্ট ওলাব তলত যাবা এইটো ৰেষ্ট্ৰিকেট এইটো ৰ'ব এইটো ৰেষ্ট্ৰিকেট এইটো ক্লিক কৰিবা এতিয়া হৈছে এইটো ৰেষ্ট্ৰিকেট এইটো ক্লিক কৰিম এই যে ৰেষ্ট্ৰিকেট ওলাৰ লগে লগে চাওক এইটো বন্ধ হৈ যাব ইয়াক যদি মই ক্লিক কৰি ইয়াত এই ভণ্টিজন বা দাদাজনে কেতিয়া মোক আৰু ডিষ্টাৰ্ব দিব নোৱাৰিব মানে আৰু কেতিয়া মোক আৰু মানে কোনো মেছেজ পঠাব নোৱাৰিব বা মোৰ ভিডিঅ'বিলাক চাব নোৱাৰিব একো কৰিব নোৱাৰে কিন্তু আপুনি তাক যদি ব্লক কৰে আপোনালোকে বহুত কি কৰে ব্লক কৰে এই চাওক ব্লক এইটো নকৰিব এইটো ব্লক এইটো কৰিব নালাগে এইটো ব্লক কেতিয়া কৰিব যেতিয়া মানুহজনক যদি আপুনি একেবাৰে বেছি বেয়া পায় তাহলে এইজন মানুহ থাকাতকৈ নাথাকাই ভাল সেইজন মানুহক আপুনি ব্লক কৰক বুজি পালে যে এইখিনি হৈছে কথা আৰু আপোনালোকে যিসকলে ফেচবুকত নতুনকৈ আছে যিসকলে কণ্টেণ্ট মনিটাইজেশ্যন ছেটআপ কৰা নাই ডেইলি লং ভিডিঅ' দিবা 3 মিনিটৰ ওপৰত এটাকে আৰু 2খন ফটো কিন্তু সব নিজৰ অৰিজিনেল বেলেগৰ ভিডিঅ' ফটো কেতিয়াও দিব নালাগে আৰু তোমাৰ ঘৰ ক'ত ভণ্টি নমস্কাৰ মোৰ নাম উৰ্মিলা মুছুমতাৰী খবৰপুৰ কাৰ্ডকানা হয় তোমাৰ হাজবেণ্ডে ফেচবুকত কাম কৰে আহিম বুলি কৈ আছে নেকি আৰু মোৰ বহুত পুৰণা ফ্ৰেণ্ড হয় কৈ আছে আৰু মোক চিনি পায় কিমান নাম হাজবেণ্ডৰ নাম কি আছিল নবীন চৌধুৰী হয় লগ পাইছোঁ আৰু কোৱা মোৰ কথা কেনেকুৱা লাগিছে ভালে লাগছে আপোনাৰ ঘৰত আহি আৰু বহুতো মানে শিকিলোঁ আৰু শিকিলোঁ বহুতখিনি নিশ্চয় আৰু ভণ্টিহঁত মানে নতুন মানে কাম কৰিছে বহুত দিনৰ পৰা কিন্তু মানে ভিডিঅ' এনেকৈ মানে ভালদৰে বনা নাই অলপ লাজ পায় কিন্তু মই আজি তাক ভিডিঅ' এটা বনাই দিছোঁ যে কেনেকৈ কাম কৰিব লাগে আৰু লাজ কেতিয়াও নকৰিব লাজটো 1 মাহ 2 মাহ থাকিব হয় না কথাটো আজি যে মোৰ লগত যে ভিডিঅ' কেনেকুৱা অলপ লাজটো ভাঙিছে মানে অলপ চলপ আজি মই যে এইটো ভিডিঅ' যে আপলোড কৰিম কিমান মানুহে চাব তেতিয়া লাজটো আৰু ভাঙিব যেনেকৈ ভণ্টিটো কেতিয়া ভাত তুমি বনাইছা মানে কি ভিডিঅ' আগতে বনাইছা আগতে ভিডিঅ' বনাইছা তুমি নিশ্চয় বনাইছা তই ইনষ্টাটো বনাইছা ফেচবুকত বনাব পাৰিবা তুমি এটা ষ্টাৰ্ট কৰা আজিকালি ষ্টাৰ্ট কৰিব লাগে যদি নকৰা পিছত তোমাৰ বন্ধু বান্ধৱী চব মানে ওপৰত উঠি যাব তেতিয়া কি হ'ব তোমাৰ তেতিয়া তুমি ৰখি থাকিবা এতিয়া তুমি লাহে ধীৰে ষ্টাৰ্ট কৰিবা সকলো ঠিক আছে আৰু কৰিব লাগে কৰিলে কোনো লাজ কৰিব নালাগে প্ৰথম 1 মাহ 2 মাহ লাজ আহিব তাৰপিছত লাজ নাহে আৰু ঠিক আছে গতিকে লগ পাই বহুত ভাল লাগিল ভণ্টিহঁতক তো ভণ্টি আজিৰ কাৰণে আৰু বাই বাই না ঠিক আছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ ৰাখি থৈ দিব